নমস্কাৰ প্ৰিয় দৰ্শক, পৃথিৱীত জন্ম লোৱা প্ৰতিটো জীৱৰ বা প্ৰতিটো প্ৰাণীৰ মৃত্যু নিশ্চিত। কিন্তু ইয়াৰ পাছতো হিন্দু গ্ৰন্থ বা সনাতন ধৰ্মত এনে 7জন যোদ্ধাৰ নাম উল্লেখ কৰা হৈছে, যাক আমি চিৰঞ্জীৱী বা অমৰ বুলি জানো। আচৰিত কথাটো হ'ল, সেই 7জন যোদ্ধা বা সেই 7জন চিৰঞ্জীৱী এতিয়াও পৃথিৱীত জীয়াই আছে। কিন্তু প্ৰশ্নটো হ'ল, যদি সেই 7জন চিৰঞ্জীৱী এতিয়াও পৃথিৱীত জীয়াই আছে, তেতিয়াহ'লে তেওঁলোক ক'ত আছে? পৃথিৱীৰ কোন স্থানত বাস কৰি আছে তেওঁলোকে? নমস্কাৰ, মোৰ নাম অনন্তনাথ। আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ধাৰ্মিক কথা। আমি সকলোৱে মহাভাৰত সৰুৰে পৰা দেখি আহিছোঁ, শুনিছোঁ, পঢ়িছোঁ। আৰু মহাভাৰতৰ কাহিনীৰ মাজলৈ আমি যেনেদৰে সোমাই যাওঁ বা যিমানে ৰহস্যৰ মাজলৈ সোমাই যাওঁ, আমাৰ মনত নানা প্ৰশ্ন উদয় হয়। আৰু তেনে এটা প্ৰশ্ন হ'ল মহাভাৰতৰ এজন যোদ্ধালৈ, যাক আমি 7জন চিৰঞ্জীৱীৰ ভিতৰত এজন হিচাপে গণ্য কৰোঁ, আৰু যাৰ নাম আছিল অশ্বত্থামা। অৰ্থাৎ অশ্বত্থামা আছিল গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ। অশ্বত্থামাই কৌৰৱৰ পক্ষত কুৰুক্ষেত্ৰৰ যুদ্ধত যুদ্ধ কৰিছিল। আৰু আচৰিত কথাটো হ'ল, অশ্বত্থামাৰ শক্তি আৰু চমৎকাৰ দেখি, তেওঁ অলৌকিক মহিমা দেখি সেই সময়ত যোদ্ধাসকল আৰু প্ৰজাসকল আচৰিত হৈছিল। কিন্তু লাহে লাহে অশ্বত্থামা ভাগৰি পৰিছিল। যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধত গুৰু দ্ৰোণাচাৰ্যৰ মৃত্যু হৈছিল, তেতিয়া অশ্বত্থামাৰ মনত অহংকাৰ ভাৱ জাগ্ৰত হৈছিল। তেওঁ অগ্নিৰ দৰে জ্বলি উঠিছিল, আৰু সেই অগ্নিৰ প্ৰতিশোধ ল'বৰ বাবে বা সেই ক্ষোভৰ প্ৰতিশোধ ল'বৰ বাবেই এদিন নিশা তেওঁ পাণ্ডৱৰ শিবিৰত আক্ৰমণ কৰিছিল। সেই সময়ত অসংখ্য যোদ্ধাৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও 5 পাণ্ডৱৰ পুত্ৰ, অৰ্থাৎ যাক আমি উপপাণ্ডৱ বুলি জানো, সেই উপপাণ্ডৱক অশ্বত্থামাৰ অস্ত্ৰৰ হাতত নিহত হৈছিল। আৰু ইয়াৰ পাছত অৰ্জুন আৰু অশ্বত্থামাৰ মাজত দুৰ্ঘৰ যুদ্ধ হৈছিল। আৰু সেই যুদ্ধত অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰিছিল, আৰু অৰ্জুনেও সেই সময়ত ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰিছিল। সেই সময়ত যেতিয়া ব্ৰহ্মাস্ত্ৰৰ অৰ্জুন আৰু অশ্বত্থামাই ব্যৱহাৰ কৰিছিল, তেতিয়া সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত ধ্বংস হোৱাৰ উপক্ৰম হৈছিল। আৰু ইয়াকে দেখি ঋষি মুনিসকল আচৰিত হৈছিল। তেতিয়া ঋষি মুনিসকলে ব্ৰহ্মাস্ত্ৰক প্ৰত্যাহাৰ কৰিবলৈ বা ব্ৰহ্মাস্ত্ৰক ঘূৰাই ল'বলৈ 2জন যোদ্ধাক আহ্বান জনাইছিল। সেই সময়ত অৰ্জুনে ব্ৰহ্মাস্ত্ৰক ঘূৰাই লৈছিল, কিন্তু অশ্বত্থামাই সেই ব্ৰহ্মাস্ত্ৰক ঘূৰাই ল'ব পৰা নাছিল, যাৰ পৰিণতি অতি ভয়ংকৰ আছিল। পৌৰাণিক গ্ৰন্থসমূহত উল্লেখ কৰা অনুসৰি অশ্বত্থামাই সেই সময়ত ব্ৰহ্মাস্ত্ৰ ঘূৰাই ল'ব নোৱাৰাৰ ফলত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। যি ঘটনা, অৰ্থাৎ যি পাত অস্ত্ৰ অশ্বত্থামাই ঘূৰাই ল'ব নোৱাৰিলে, সেই পাত অস্ত্ৰ উত্তৰাৰ গৰ্ভত থকা সন্তানক লক্ষ্য কৰি অশ্বত্থামাই কাৰপাত নিক্ষেপ কৰিছিল বুলি পৌৰাণিক গ্ৰন্থসমূহত উল্লেখ কৰা হৈছে। কিন্তু সেই সন্তান অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰত মৃত্যু হোৱা নাছিল, ভগৱানে ৰক্ষা কৰিছিল। কিন্তু ইয়াতেই ভগৱান শ্ৰীকৃষ্ণৰ ক্ৰোধিত হৈছিল, অৰ্থাৎ অশ্বত্থামাৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণৰ ক্ৰোধ উঠি অভিশাপ দিছিল অশ্বত্থামাক। ভগৱান শ্ৰীকৃষ্ণই অশ্বত্থামাক কৈছিল, তেওঁ দুখ কষ্টৰ মাজত আজীৱন পৃথিৱীত জীয়াই থাকিব লাগিব। আৰু ভগৱান শ্ৰীকৃষ্ণই অশ্বত্থামাক কপালত থকা সেই চমৎকাৰী মণিটো কাঢ়ি লৈছিল, আৰু তেওঁ কৈছিল যে তুমি কপালত থকা ঘাঁ লৈ এই পৃথিৱীত আদি অন্তলৈকে জীয়াই থাকিব লাগিব। এইকাৰণে আমি আজি গম পাওঁ বা এইকাৰণে আমি জানিব পাৰোঁ যে আজিও অশ্বত্থামা পৃথিৱীত জীয়াই আছে, বা চিৰঞ্জীৱী 7 চিৰঞ্জীৱীৰ ভিতৰত অশ্বত্থামা অন্যতম। কিন্তু ইয়াৰ মাজত এটা প্ৰশ্ন হয় যে অশ্বত্থামা জীয়াই থকাটো কোনো বৈজ্ঞানিক প্ৰমাণ নাই। আমি পৌৰাণিক ধৰ্মগ্ৰন্থৰ আধাৰতেই সেই সত্য মানি চলিব লাগিব। প্ৰিয় দৰ্শক, চিৰঞ্জীৱীৰ তালিকাত থকা 2জন মহান যোদ্ধাৰ নাম হ'ল মহাবলী, অৰ্থাৎ অসুৰৰাজ বলি। অসুৰৰাজ বলি অতি শক্তিশালী আৰু দানবীৰ আছিল। তেওঁ ৰাজত্বৰ সময়ত তেওঁৰ ৰাজ্যৰ প্ৰজাসকল অতি সুখ শান্তিৰে বাস কৰিছিল, আৰু তেওঁ শক্তিৰে 3 লোকতে শাসন কৰিব পাৰিছিল ৰজা বলিয়ে। কিন্তু সেই ৰজা বলিৰ সেই শক্তি দেখি দেৱতাসকলে ভয় খাইছিল, আৰু তেতিয়া দেৱতাসকল ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত বা ভগৱান বিষ্ণুৰ ওচৰত পৰি বলিক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰাৰ্থনা কৰিছিল। আৰু সেই সময়ত ভগৱান বিষ্ণুৱে বামন অৱতাৰ গ্ৰহণ কৰিছিল। এদিন যজ্ঞ কৰি থকা মহাবলীৰ ওচৰলৈ এজন সৰু বামন ৰূপত বামন উপস্থিত হৈছিল। বামনে ৰজাৰ ওচৰত মাত্ৰ 3 পদ মাটি বিচাৰিলে। কিন্তু আচৰিত কথা হ'ল, মহাবলীয়ে ভগৱান শ্ৰীকৃষ্ণ বা বিষ্ণুক চিনি নাপায়। তেওঁ একেটা উশাহেই কৈছিল
যে বামনদেৱ আপুনি মোৰ ওচৰত 3 পদ মাটি বিচাৰিছে, মই নিশ্চয় প্ৰদান কৰিম। কিন্তু এই কথা কোৱাৰ লগে লগে এক আচৰিত চমৎকাৰ ঘটিল। অৰ্থাৎ বামন ৰূপত ধাৰণ কৰা ভগৱান বিষ্ণুৱে বিশাল ৰূপ গ্ৰহণ কৰিলে। প্ৰথম খোজত তেওঁ সমগ্ৰ পৃথিৱী আৱৰি ল'লে। দ্বিতীয় খোজত আকাশ আৰু স্বৰ্গকো আৱৰি ল'লে সেই ভগৱান বিষ্ণু ৰূপী বামনে। আনহাতে তৃতীয় খোজৰ বাবে ৰজা বলিৰ ওচৰত কোনো ভূমি নাছিল বা মাটি নাছিল। সেয়েহে তেতিয়া মহাবলীয়ে নিজৰ মূৰ আগবঢ়াই দিলে আৰু ক'লে, প্ৰভু, তৃতীয় খোজ মোৰ মূৰত দিয়ক। মহাবলীৰ এই দানশীলতা আৰু ভক্তিৰ ভগৱান বিষ্ণুৰ সন্তুষ্ট হৈছিল। পৌৰাণিক পৰম্পৰা অনুসৰি মহাবলীক পতাললৈ যাবলৈ কোৱা হৈছিল, কিন্তু ভগৱানে তেওঁক আশীৰ্বাদ দিলে। বিশ্বাস কৰা হয় যে মহাবলী আজিও চিৰঞ্জীৱী ৰূপত পৃথিৱীত জীয়াই আছে। ইয়াৰ উপৰিও এই বিশ্বাসৰ সৈতে জড়িত কেৰেলাৰ ওনম উৎসৱৰ কাহিনী বিশেষভাৱে জড়িত হৈ আছে। লোকবিশ্বাস অনুসৰি কেৰেলাৰ ওনম উৎসৱৰ সময়ত মহাবলী পৃথিৱীলৈ আহে আৰু সেই কেৰেলাৰ উৎসৱত অংশগ্ৰহণ কৰা প্ৰজাসকলক মহাবলীয়ে আশীৰ্বাদ দিয়ে। প্ৰিয় দৰ্শক, চিৰঞ্জীৱীৰ তালিকাত থকা তৃতীয়জন যোদ্ধাৰ নাম হ'ল মহৰ্ষি ব্যাসদেৱ, অৰ্থাৎ সেইজন চমৎকাৰী পুৰুষ যিজনে মহাভাৰতৰ দৰে মহাকাব্যৰ সৃষ্টি কৰিছিল। যি মহাপুৰুষৰ নাম মহাভাৰতৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত। তেওঁ কেৱল এজন ঋষি নাছিল, তেওঁ আছিল ভাৰতীয় আধ্যাত্মিক পৰম্পৰাৰ অন্যতম মহান জ্ঞানী। বেদব্যাসৰ আন এটা নাম হৈছে কৃষ্ণ দ্বৈপায়ন। পৌৰাণিক কাহিনী অনুসৰি তেওঁ জন্ম হৈছিল ঋষি পৰাশ আৰু সত্যৱতীৰ পুত্ৰ হিচাপে। পিছলৈ তেওঁ বেদক বিভিন্ন ভাগত বিভক্ত কৰিছিল আৰু সেইবাবেই তেওঁ বেদব্যাস নাম পাইছিল। কিন্তু তেওঁৰ শ্ৰেষ্ঠ অৱতাৰৰ ভিতৰত অন্যতম হৈছে বা শ্ৰেষ্ঠ লিখনিৰ ভিতৰত অন্যতম হৈছে মহাভাৰত, অৰ্থাৎ মহাভাৰতৰ দৰে মহাকাব্য ৰচনা কৰিছিল বেদব্যাসে। কুৰুক্ষেত্ৰৰ যুদ্ধ, পাণ্ডৱ কৌৰৱৰ সংঘাত, শ্ৰীকৃষ্ণৰ উপদেশ, ধৰ্মৰ অধৰ্মৰ যুদ্ধ, এই বিশাল কাহিনী তেওঁ মহাকাব্যৰ ৰূপত দিছিল বুলি হিন্দু পৰম্পৰাত বিশ্বাস কৰা হয়। কাহিনী অনুসৰি বেদব্যাসে যেতিয়া মহাভাৰত লিখিছিল বা যেতিয়া বেদব্যাসে মহাভাৰত কৈছিল, সেই সময়ত লিখনি কৰিছিল প্ৰভু গণেশে। অৰ্থাৎ বেদব্যাসে কৈ যোৱা কথাখিনি বা বেদব্যাসে মহাভাৰতৰ ওপৰত যিখিনি কথা কৈছিল, গণেশে বিস্তাৰিতভাৱে সেইখিনি কথা লিখি গৈছিল। বেদব্যাসৰ সৈতে কেৱল মহাভাৰতৰ কাহিনীয়ে জড়িত নহয়, কেইবাখনি পৌৰাণিক গ্ৰন্থ আৰু বহু জ্ঞানৰ সৈতে জড়িত আছিল বেদব্যাস। আৰু এতিয়া আহোঁ আটাইতকৈ ৰহস্যময় কথাটোলৈ। হিন্দু ধৰ্মীয় পৰম্পৰাত বেদব্যাসক চিৰঞ্জীৱী বুলি গণ্য কৰা হয়, অৰ্থাৎ সাধাৰণ মানুহৰ দৰে তেওঁ জীৱন সমাপ্তি হোৱা নাই বুলি হিন্দু পৌৰাণিক গ্ৰন্থসমূহত বিশ্বাস কৰা হয়। বিশ্বাস অনুসৰি তেওঁ আছিল কোনো পবিত্ৰ স্থানত তপস্যা আৰু ধ্যানত নিমগ্ন হৈ আছে। প্ৰিয় দৰ্শক, পৌৰাণিক গ্ৰন্থসমূহৰ পৃষ্ঠাত বা পাতত উল্লেখ কৰা অনুসৰি বেদব্যাস এতিয়াও কোনো ৰহস্যময় স্থানত বা কোনো চমৎকাৰী গুহাৰ ভিতৰত এতিয়াও বেদব্যাস ধ্যানত মগ্ন হৈ আছে। অৱশ্যে বেদব্যাস আজিও শাৰীৰিকভাৱে জীয়াই আছে নে নাই তাৰ কোনো ঐতিহাসিক আৰু বৈজ্ঞানিক প্ৰমাণ নাই। ই কেৱল বিশ্বাসমূলক বা পৌৰাণিক ধৰ্মীয় গ্ৰন্থসমূহৰ আধাৰতে বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, চিৰঞ্জীৱীৰ তালিকাত আন এজন যোদ্ধাৰ নাম হ'ল পৱনপুত্ৰ হনুমান। হনুমান কেৱল এজন শক্তিশালী যোদ্ধা নাছিল, তেওঁ আছিল ভগৱান শ্ৰীৰামৰ পৰম ভক্ত। তেওঁ জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো সময় বা প্ৰতি ছেকেণ্ড ভগৱান শ্ৰীৰামৰ নামত উৎসৰ্গা কৰি দিছিল পৱনপুত্ৰ হনুমানে। ৰামায়ণৰ কাহিনী অনুসৰি সীতাক বিচাৰি শ্ৰীৰাম আৰু লক্ষ্মণ যেতিয়া বনে বনে ঘূৰি ফুৰিছিল, তেতিয়া হনুমানৰ সৈতে সাক্ষাৎ হৈছিল ভগৱান শ্ৰীৰাম আৰু লক্ষ্মণৰ। সেই সাক্ষাতৰ পিছৰে পৰা হনুমান শ্ৰীৰামৰ অন্যতম বিশ্বাসী আৰু সাহসী ভক্ত হৈ পৰিছিল। প্ৰিয় দৰ্শক, হনুমানৰ কাহিনী ইমানতে শেষ নহয়। হনুমান চিৰঞ্জীৱী হোৱাৰ আঁৰত আন এক গোপন কথা লুকাই আছে। সীতাক বিচাৰি সাগৰৰ পাৰ হোৱাৰ সময়ত হনুমানে নিজৰ অসীম শক্তিৰ পৰিচয় দিছিল। বিশাল সাগৰ অতিক্ৰম কৰি তেওঁ লংকাত উপস্থিত হৈছিল আৰু অশোক বাটিকাত বন্দী হৈ থকা সীতা মাতাক ৰাম ভক্ত হনুমানে লগ কৰিছিল। প্ৰিয় দৰ্শক, সীতা মাতাক লগ কৰি সেই সময়ত হনুমানে ভগৱান শ্ৰীৰামে দি পঠিওৱা আঙুঠি অৰ্পণ কৰিছিল। ইয়াৰ পিছত ৰাম ৰাৱণৰ যুদ্ধত হনুমানে অসাধাৰণ সাহস আৰু শক্তিৰে
শ্ৰীৰামক সহায় কৰিছিল। কিন্তু হনুমানৰ আটাইতকৈ ডাঙৰ শক্তি তেওঁ শাৰীৰিক বল নাছিল, অৰ্থাৎ তেওঁ আটাইতকৈ ডাঙৰ শক্তি আছিল ভগৱান শ্ৰীৰামৰ আশীৰ্বাদ বা ভগৱান শ্ৰীৰামৰ নাম তেওঁ সকলো সময়তে মুখত বা সকলো সময়তে তেওঁ ৰাম নাম জপ কৰিছিল। পৌৰাণিক পৰম্পৰা অনুসৰি ভগৱান শ্ৰীৰামৰ প্ৰতি তেওঁ অদ্ভুত ভক্তি আৰু হনুমানক চিৰঞ্জীৱী হোৱাৰ আশীৰ্বাদ দিয়া হৈছিল। সেইবাবে বিশ্বাস কৰা হয় যে হনুমান আজিও পৃথিৱীত উপস্থিত আছে আৰু য'তেই ভক্তসকলে নিষ্ঠাবান বা শান্তি মনেৰে ৰাম নাম জপ কৰে তাতেই হনুমান উপস্থিত থাকে বুলি বিশ্বাস কৰা হয়। বিশেষকৈ কলিযুগত হনুমানৰ নাম স্মৰণ কৰিলে বা হনুমান চালিচা পাঠ কৰিলে বা ৰাম নাম জপ কৰা ভক্তসকলৰ কাষত সকলো সময়তে ৰাম ভক্ত হনুমান অৰ্থাৎ পৱন পুত্ৰ হনুমান উপস্থিত থাকে বুলি পৌৰাণিক গ্ৰন্থসমূহত উল্লেখ কৰা হৈছে। প্ৰিয় দৰ্শক, সেইবাবেই কোৱা হৈছে ৰামৰ আশীৰ্বাদত সীতা মাতাৰ শক্তিৰ ওচৰত আশীৰ্বাদত পৱন পুত্ৰ হনুমান আজীৱনৰ বাবে চিৰঞ্জীৱী হৈছিল। প্ৰিয় দৰ্শক, চিৰঞ্জীৱীৰ তালিকাত আন এজন যোদ্ধাৰ নাম হ'ল ৰাৱণৰ ভাতৃ বিভীষণ। আচৰিত কথাটো হ'ল ৰাৱণৰ দৰে বিভীষণে কেতিয়াও অহংকাৰী পথ বাছি লোৱা নাছিল। লংকা ৰজা ৰাৱণে যেনেদৰে অহংকাৰী পথ বাছি লৈছিল সেই সময়ত কিন্তু বিভীষণে কেতিয়াও অহংকাৰী পথ বাছি লোৱা নাছিল। সকলো সময়তে তেওঁ ধৰ্ম, ন্যায় আৰু ভক্তিৰ পথত বিশ্বাসী আছিল বুলি ৰামায়ণত উল্লেখ কৰা হৈছে। যেতিয়া ৰাৱণে সীতাক অপহৰণ কৰি লংকালৈ লৈ আহিছিল, বিভীষণে তেওঁক বাৰে বাৰে বুজাইছিল, দাদা তুমি এই কাম ভুল কৰিছা, তুমি ৰামৰ ওচৰত সীতা মাতাক ঘূৰাই থৈ অহা। কিন্তু অহংকাৰত বন্দী হৈ ৰাৱণে বিভীষণৰ কথা নুশুনিলে, বৰং তেওঁ বিভীষণক অপমান কৰি লংকাৰ পৰা বাহিৰলৈ খেদি পঠাইছিল। আৰু যেতিয়া ৰাৱণে বিভীষণক লংকাৰ পৰা বাহিৰলৈ খেদি পঠিয়াইছিল তেতিয়া বিভীষণে গৈ ভগৱান শ্ৰীৰামৰ শৰণ লৈছিল বা ভগৱান শ্ৰীৰামৰ ওচৰত পাইছিল। তেতিয়া বিভীষণে এটা অতি কঠিন সিদ্ধান্ত লৈছিল। নিজৰ ভাতৃ আৰু জন্মভূমি লংকাৰ বিৰুদ্ধে গৈ তেওঁ শ্ৰীৰামৰ শৰণাপন্ন হৈছিল। প্ৰথমে ৰাৱণ সেনাৰ মাজত বিভীষণক লৈ সন্দেহৰ সৃষ্টি হৈছিল, কিন্তু শ্ৰীৰামে ক'লে যে যিজনে সত্য আৰু শৰণৰ বাবে তেওঁৰ ওচৰলৈ আহিছে তেওঁক কেতিয়াও অবিশ্বাস বা তেওঁক কেতিয়াও দুৰ্বলী বা তেওঁক কেতিয়াও বিশ্বাসঘাতকতা বুলি ভাবি ল'ব নালাগে। সেয়েহে ৰামৰ সেনাত বিভীষণ এজন অতি গুৰুত্ববান যোদ্ধা হিচাপে বানৰ সেনাৰ লগত লগ হৈ ৰাৱণৰ সেনাৰ সৈতে যুদ্ধ কৰিছিল। এই ঘটনাই শ্ৰীৰামৰ শৰণাগত বধশলক বা মহান উদাহৰণ হিচাপে পৰম্পৰাগত স্থাপন বা পৌৰাণিক গ্ৰন্থসমূহত বিৱৰণীত পোৱা যায়। যুদ্ধৰ সময়ত বিভীষণে ৰামৰ সেনাক লংকাত বহু গোপন তথ্য জনাত সহায় কৰিছিল। ৰাৱণৰ শক্তি আৰু যুদ্ধ কৌশলৰ বিষয়ে তেওঁ শ্ৰীৰামক সতৰ্ক কৰি দিছিল। অৰ্থাৎ সেই সময়ত ৰাৱণ যেতিয়া মৃত্যু হৈছিল, বিভীষণ যেতিয়া লংকাৰ ৰজা হৈছিল, সেই সময়ত ভগৱান শ্ৰীৰামে বিভীষণক চিৰঞ্জীৱী হোৱাৰ আশীৰ্বাদ দিছিল আৰু তাৰ পিছৰে পৰা বিভীষণে লংকাত শাসনভাৰ চলাই গৈছিল। প্ৰিয় দৰ্শক, চিৰঞ্জীৱীৰ তালিকাত থকা আন এজন যোদ্ধাৰ নাম হ'ল কৃপাচাৰ্য। কৃপাচাৰ্য কৌৰৱ আৰু পাণ্ডৱৰ উভয় পক্ষৰে গুৰু আছিল আৰু তেওঁ অতি শক্তিশালী আছিল। তেওঁৰ শক্তি ইমানেই আছিল বা তেওঁৰ বিদ্যা শক্তি ইমানেই আছিল কৌৰৱ আৰু পাণ্ডৱক সমানে শিক্ষা দিব পাৰিছিল। তেওঁ আছিল অসাধাৰণ জ্ঞান, বিদ্যা, অস্ত্ৰশক্তি, বিদ্যা জ্ঞান, অস্ত্ৰবিদ্যা পাৰদৰ্শিতাৰ এজন মহান আচাৰ্য। কৃপাচাৰ্যৰ জন্মৰ কাহিনী যথেষ্ট আশ্চৰ্যজনক। পৌৰাণিক পৰম্পৰা অনুসৰি তেওঁ ঋষি শৰৎনৰ পুত্ৰ আছিল। তেওঁ আৰু তেওঁৰ ভগ্নী কৃপা অৰণ্যত জন্মগ্ৰহণ কৰিছিল বুলি কাহিনীত বৰ্ণনা আছে। পিছত ৰজা শান্তনুয়ে তেওঁলোকক নিজৰ আশ্ৰয়লৈ লৈ আহিছিল। এই কৃপাচাৰ্যই জীৱনৰ কুৰুবংশৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত হৈ পৰিছিল। হস্তিনাপুৰ কৌৰৱ আৰু পাণ্ডৱৰ ৰাজকুমাৰসকলক শিক্ষা লাভ বা শিক্ষা প্ৰদান কৰিছিল কৃপাচাৰ্যই, কাৰণ কৃপাচাৰ্যৰ সেই সময়ত শক্তি আৰু চমৎকাৰ বা তেওঁ অস্ত্ৰ শিক্ষা, শাস্ত্ৰ শিক্ষাত অতি পাৰ্গত আছিল। তেওঁ ৰাজকুমাৰসকলক যুদ্ধবিদ্যা, অস্ত্ৰ শিক্ষা আৰু বিভিন্ন অস্ত্ৰৰ জ্ঞান প্ৰদান কৰিছিল। পিছলৈ দ্ৰোণাচাৰ্যই হস্তিনাপুৰলৈ আহি ৰাজকুমাৰসকলৰ প্ৰধান অস্ত্ৰগুৰু হয়, কিন্তু কৃপাচাৰ্যই নিজৰ গুৰুত্ব আৰু সন্মান বজাই ৰাখিছিল। মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধতো কৃপাচাৰ্যই কৌৰৱৰ পক্ষৰ হৈ যুদ্ধ কৰিছিল।
ভীম, দ্ৰোণ, কৰ্ণৰ দৰে মহান যোদ্ধাসকলৰ পতিত হোৱাৰ পিছতো তেওঁ যুদ্ধৰ শেষলৈ জীয়াই থকা কৌৰৱৰ পক্ষৰ অন্যতম প্ৰধান যোদ্ধা আছিল। যুদ্ধৰ অন্তত কৃপাচাৰ্যই পৰৱৰ্তী জন্মৰ শিক্ষা দিয়াৰ দায়িত্ব পালন কৰে বুলি পৰম্পৰাত বা পৌৰাণিক গ্ৰন্থসমূহত উল্লেখ কৰা হৈছে। আৰু এইখিনিতেই আহে তেওঁ চিৰঞ্জীৱী হোৱাৰ কাহিনী। হিন্দু ধৰ্মীয় পৰম্পৰাত কৃপাচাৰ্য সপ্তম চিৰঞ্জীৱীৰ ভিতৰত এজন বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, কৃপাচাৰ্যক সপ্তম চিৰঞ্জীৱীৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। অৰ্থাৎ তেওঁ সাধাৰণ মানুহৰ দৰে মৃত্যু অধীন নহয় বুলি পৌৰাণিক গ্ৰন্থসমূহত উল্লেখ কৰা হৈছে। অৱশ্যে কৃপাচাৰ্য আজিও শাৰীৰিকভাৱে পৃথিৱীত জীয়াই আছে নে নাই বা কৃপাচাৰ্যৰ থকাটো প্ৰমাণ আছে নে নাই সেই কথা বৈজ্ঞানসন্মতে নাই বা কৃপাচাৰ্যক কোনো দেখা নাই। কিন্তু পৌৰাণিক ধৰ্মীয় গ্ৰন্থসমূহ বা পৌৰাণিক গ্ৰন্থসমূহ চালে কৃপাচাৰ্যক আমি এতিয়াও পৃথিৱীত জীয়াই থকা বুলি বা চিৰঞ্জীৱীৰ ভিতৰত 7 চিৰঞ্জীৱীৰ ভিতৰত অন্যতম হিচাপে আমি ধৰি ল'ব পাৰোঁ। প্ৰিয় দৰ্শক, সপ্তম চিৰঞ্জীৱীৰ ভিতৰত শেষজন মহান চিৰঞ্জীৱী শক্তিশালী যোদ্ধা আমি যাৰ নাম নোলোৱাকৈ থাকিব নোৱাৰোঁ। তেওঁৰ নাম হৈছে পৰশুৰাম। পৰশুৰাম কেৱল এজন যুদ্ধ নাছিল, তেওঁ এজন মহান পণ্ডিত অস্ত্ৰধাৰীও আছিল। হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি পৰশুৰাম হৈছে ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ আছিল। অৰ্থাৎ ভগৱান বিষ্ণুৰ এতিয়ালৈকে লোৱা 9টা অৱতাৰৰ ভিতৰত ষষ্ঠটো অৱতাৰ আছিল পৰশুৰামৰ। পৰশুৰামৰ শক্তি আৰু ভক্তিৰ কথা শুনিলে আপুনি আচৰিত হ'ব। তেওঁ শক্তি আৰু ভক্তি থকাৰ সমানে তেওঁ খঙো আছিল বা ক্ৰোধো আছিল। তেওঁৰ পিতৃৰ নাম আছিল মহৰ্ষি যমদগ্নি আৰু মাতৃ ৰেণুকা। পৰশুৰাম আছিল অসাধাৰণ বীৰ আৰু অস্ত্ৰবিদ্যাৰ পাৰদৰ্শিতা। বিশেষকৈ তেওঁৰ হাতত থকা পৰশ অৰ্থাৎ কুঠাৰ তেওঁ পৰিচয়ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। সেইবাবে তেওঁৰ নাম অৰ্থাৎ হাতত কুঠাৰ থকাৰ বাবে পৰশুৰামৰ নাম পৰশুৰাম পাইছিল। পৌৰাণিক কাহিনী অনুসৰি সেই সময়ত বহু চৰ্চিত ৰজাই প্ৰজাসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। অধৰ্ম আৰু অত্যাচাৰ বৃদ্ধি পোৱাত পৰশুৰামে অন্যায়ৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছিল। তেওঁ জীৱনৰ সৈতে জড়িত বহু কাহিনী ধৰ্ম আৰু অধৰ্মৰ সংঘাত বিশেষভাৱে প্ৰকাশ পাইছিল। পৰশুৰাম কেৱল এজন যোদ্ধাই নাছিল, তেওঁ আছিল এজন মহান গুৰু। মহাভাৰতৰ পৰম্পৰাৰ ভীষ্ম, দ্ৰোণ আৰু কৰ্ণ তেওঁৰ পৰা অস্ত্ৰবিদ্যা লাভ কৰিছিলে বুলি পৌৰাণিক গ্ৰন্থসমূহত উল্লেখ আছে। অৰ্থাৎ মহাভাৰতৰ মহান যোদ্ধা ভীষ্ম, কৰ্ণ, দ্ৰোণৰ দৰে যোদ্ধাই পৰশুৰামৰ পৰা নানা অস্ত্ৰ শিক্ষা লাভ কৰিছিল আৰু সেই অস্ত্ৰ শিক্ষা কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত তেওঁলোকে ভগাই দিছিল বা কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত সেই যুদ্ধ শিক্ষা বা সেই অস্ত্ৰ শিক্ষা দ্ৰোণ, ভীষ্ম, কৰ্ণই ভাগ কৰিছিল। বিশেষকৈ ভীষ্ম আৰু পৰশুৰামৰ মাজত হোৱা সংঘাত মহাভাৰতৰ অন্যতম স্মৰণীয় সংঘাত আছিল। আৰু এতিয়া আহোঁ আচল ৰহস্যময় কথালৈ, অৰ্থাৎ পৰশুৰাম কেনেকৈ চিৰঞ্জীৱী হৈছিল। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মীয় পৰম্পৰাত পৰশুৰাম চিৰঞ্জীৱী বুলি গণ্য কৰা হয়। অৰ্থাৎ আন বহু পৌৰাণিক চৰিত্ৰৰ দৰে তেওঁৰ অৱতাৰ জীৱনৰ অন্ত অসাধাৰণ মৃত্যু বা সাধাৰণ মৃত্যু বুলি বিশ্বাস কৰা নহয়। অৰ্থাৎ পৌৰাণিক গ্ৰন্থসমূহত তেওঁৰ মৃত্যুৰ ৰহস্য অতি ৰহস্যজনক। পৰম্পৰাগত পৌৰাণিক গ্ৰন্থ বা পৌৰাণিক ধৰ্মসমূহত উল্লেখ কৰা অনুসৰি পৰশুৰাম আজিও তপস্যা কৰি আছে। অৰ্থাৎ ভৱিষ্যতে কল্কি অৱতাৰ যেতিয়া পৃথিৱীত ভগৱান বিষ্ণুৰ 10 নম্বৰ অৱতাৰ কল্কি অৱতাৰ জন্ম ল'ব, তেতিয়া পৰশুৰামে সেই কল্কি অৱতাৰক অস্ত্ৰ শিক্ষা দিবৰ বাবে পৰশুৰাম এতিয়াও পৃথিৱীত জীয়াই আছে বুলি বিশ্বাস কৰা হয়। অৱশ্যে পৰশুৰাম আজিও শাৰীৰিকভাৱে পৃথিৱীত জীয়াই আছে নে নাই ইয়াৰ প্ৰমাণিত নাথাকিলেও পৌৰাণিক গ্ৰন্থসমূহত বা হিন্দু ধৰ্মীয় গ্ৰন্থসমূহত ইয়াৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে যে কল্কিক অস্ত্ৰ শিক্ষা দিবলৈ পৃথিৱীত এতিয়াও পৰশুৰাম জীয়াই আছে। প্ৰিয় দৰ্শক, যেতিয়াই পৃথিৱীত অধৰ্মৰ সৃষ্টি হৈছে বা অধৰ্মৰ শিপা মেলিছে, ধৰ্মক ধ্বংস কৰি অধৰ্মই সকলোতে বিয়পি পৰিছে, তেতিয়া কোনোবা নহয় কোনোবা ক্ষেত্ৰত এজন মহান যোদ্ধাৰ জন্ম হৈছে। সেয়েহে সেই উদ্দেশ্যৰে কলিযুগত জন্ম হৈছে কল্কি অৱতাৰ। অৰ্থাৎ কলিযুগত জন্মগ্ৰহণ কৰিব ভগৱান বিষ্ণুৰ 10 অৱতাৰ কল্কিয়ে। সেই কল্কি অৱতাৰক শিক্ষা দিবৰ বাবে পৰশুৰাম এতিয়াও পৃথিৱীত জীয়াই আছে। প্ৰিয় দৰ্শক, এনেবোৰ কাহিনী পাবলৈ মোৰ ইউটিউব চেনেল ধাৰ্মিক কথাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলে। পৰৱৰ্তী খণ্ডত আন এটা নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম। আজিলৈ বিদায় লৈছো, ধন্যবাদ।